বিজেপি ভাৰ্চেছ বিজেপিৰ কাজিয়া হৈছিল, আপুনি কিন্তু ৰেফাৰীৰ ভূমিকা পালন কৰিছিল। চাওক, আপোনালোকে জানেই যে যেতিয়া নিৰ্বাচন আহে 5 বছৰৰ মূৰে মূৰে এনেধৰণৰ নিৰ্বাচনসমূহত প্ৰতিটো সমষ্টিতে কেইবাগৰাকীও আমাৰ সদস্যই তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে। গতিকে ইয়াতো আমাৰ তেখেতসকল 2গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু তাত আমাৰ কাৰ্যকৰ্তাসকলো উপস্থিত আছিল। আৰু সেইটো আচলতে এনেকুৱা ধৰণৰ নহয়, তেওঁলোকৰ যিসকল তেওঁলোকৰ লগত আছিল তেওঁলোকৰ মাজত কিবা অকণমান মনোমালিন্য ঘটিছিল। আৰু সেই গোটেইখিনি আমি যিহেতু এটা আমাৰ ডিচিপ্লিন পাৰ্টি, গতিকে সেই ডিচিপ্লিনাৰী একশ্যনৰ দ্বাৰা আমি তেওঁলোকক গোটেইখিনি বহুৱাই পেলাই আমি তেওঁলোকৰ যি মনোমালিন্য আছিল সেইখিনি আমি নাইকিয়া কৰাৰ বাবে কালিয়ে ইতিমধ্যে সেই দায়িত্ব পালন কৰা হ'ল। আৰু আগন্তুক দিনত তেওঁলোকে খুব সুন্দৰভাৱে একেলগে দলৰ কাৰণে কাম কৰিব। প্ৰাৰ্থীটো এগৰাকীয়ে পাব আৰু যিগৰাকীয়ে পায় বাকী সকলোৱে সেইগৰাকী প্ৰাৰ্থীক সহায় কৰিব। আৰু আগন্তুক দিনত পলাশবাৰী সমষ্টিৰ পৰা আমি এইবেলি যেনেকৈ আমাৰ বিধায়ক মহোদয় আছে, আগন্তুক দিনতো আমাৰ তেনেধৰণে পলাশবাৰী সমষ্টিত খুব ভালদৰে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কাম হ'ব। কিন্তু এটা আপোনাৰ ডিচিপ্লিন পাৰ্টি এটাৰ মাজত আপোনাৰ এখন ধুনীয়া মহিলা মৰ্চা মিটিং চলি আছে, আপুনি অকল ডিচিপ্লিন পাৰ্টি, কিন্তু এই ডিচিপ্লিন পাৰ্টিৰ মাজত কালি অডিচিপ্লিন দেখা গ'ল। সেইকাৰণেতো যিহেতু ডিচিপ্লিন পাৰ্টি ইনডিচিপ্লিন হোৱাৰ কাৰণে লগালগ আমাৰ ডিচিপ্লিনাৰী কমিটিৰ একশ্যন হৈছে আৰু লগালগ তেওঁলোকক মতায়ন কৰা হৈছে আৰু তেওঁলোকক সুন্দৰভাৱে বুজাই দিয়া হৈছে যে এনেধৰণৰ কাম যাতে ভৱিষ্যত দিনত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ বেনাৰৰ তলত থাকি পেলাই তেওঁলোকে যাতে এনেধৰণৰ কাম আৰু ভৱিষ্যত দিনত নকৰে তাৰ বাবে তেওঁলোকক ইতিমধ্যে বুজাই দিয়া হৈছে। দলীয় নেতাকৰ্মী সঁচাকৈ দুৰ্ভাগ্যজনক এনেকুৱা ধৰণৰ হ'ব নাপায়। আৰু 2গৰাকী খুব আমাৰ কাৰণে খুব মৰমৰ আৰু খুব ভাল কাৰ্যকৰ্তা, গতিকে আগন্তুক দিনতো তেওঁলোকৰ খুব ভালদৰে তেওঁলোকে কাম কৰিব। ইতিমধ্যে তেওঁলোকে এই কথা কৈছে। বাইদেউ 2গৰাকীৰ কাম কাজক লৈ আপোনাৰ দলীয় নেতাকৰ্মীখিনি অস্বস্তি কৰা পৰিলক্ষিত হৈছে, বহুতে বিৰূপ মন্তব্য কৰাও দেখা গৈছে, কি ক'ব বাইদেউ? আচলতে নহয়, মই কৈছোঁৱেই যে সেইটো আচলতে কৰিব নাপায়, কাৰণ তেওঁলোকক ইতিমধ্যে আমিও কোৱা হৈছে আৰু যে তেওঁলোকে এনেধৰণৰ কাম যাতে কেতিয়াও নকৰে, কাৰণ ভাৰতীয় জনতা পাৰ্টীত এনেকুৱা ধৰণৰ কাম কথা শোভা নাপায়। কাৰণ ভাৰতীয় জনতা পাৰ্টীত আপোনালোকে দেখিছে যে নিৰ্বাচনৰ আগত একোটা সমষ্টিত 20জনলৈ প্ৰাৰ্থীৰ মানে তেওঁলোকে প্ৰাৰ্থিত্ব দিবলৈ তেওঁলোকে আগবাঢ়ি আহে, কিন্তু যেতিয়া নাম ঘোষণা কৰা হয়, এগৰাকীৰ নাম ঘোষণা কৰা হয়, বাকী 19গৰাকীয়ে সেই মানে প্ৰাৰ্থীগৰাকীক জিকাবলৈ সকলোৱে একগোট হয়। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ সেইটোৱে নিয়ম আৰু তেনেধৰণে কাম চলি আহিছে। গতিকে এনেধৰণৰ কাম ভাৰতীয় জনতা পাৰ্টীত কেতিয়াও শোভা নাপায় আৰু ভাৰতীয় জনতা পাৰ্টী এনেধৰণৰ কামবোৰত কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। গতিকে তেওঁলোকক নহয়, চব দলে তেওঁলোকক কৈছে আৰু তেওঁলোকে সেই কথাটো মানিও লৈছে যে এনেধৰণৰ কাম তেওঁলোকে ভৱিষ্যত দিনত আৰু কেতিয়াও নকৰে আৰু খুব ভালদৰে তেওঁলোকে আগন্তুক দিনত দলৰ ক্ষতি নোহোৱাকৈ তেওঁলোকে কাম কৰি যাব। আৰু আমাৰ কাৰ্যকৰ্তাসকলকো ইতিমধ্যে কোৱা হৈছে যে তেওঁলোক আচলতে ভাৰতীয় জনতা পাৰ্টীৰহে কাৰ্যকৰ্তা, তেওঁলোক কোনো নেতাৰ কাৰ্যকৰ্তা নহয়, তেওঁলোক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে তেওঁলোকে কাম কৰি যাব। কৈছিল যে অনশন কৰিব যদিহে দিয়ে, তেনে ক্ষেত্ৰত কি ক'লে? হেমাংগ ঠেঙাৰে কৈছে যদিহে সেই বিশেষ লোকজনক প্ৰাৰ্থিত্ব দিয়ে তেনেহ'লে তেওঁ অনশন কৰিব, কিন্তু সেইটো চাওক, সেইটো তেওঁৰ ব্যক্তিগত কথা হয় নাই। এতিয়া তেওঁতো কোৱা নাই যে ভাৰতীয় জনতা পাৰ্টী অনশনত বহিব বুলিতো কোৱা নাই, তেওঁ নিজে ব্যক্তিগত কথা যদি তেনেকৈ কৈছে মই অৱশ্যে শুনা নাই, কিন্তু যদি তেওঁ কৈছে সেইটো তেওঁৰ ব্যক্তিগত কথা। মানুহে নিজেতো অকলেতো বহুত ধৰণৰ কথা ক'ব পাৰে ন, গতিকে সেইটো তেওঁৰ ব্যক্তিগত কথা, কিন্তু তেনেকুৱা ধৰণৰ কথা কেতিয়াও ভাৰতীয় জনতা পাৰ্টীত নহয় আৰু সেইটো খুব ভালকৈ জানে। কাৰণ হেমাংগ ঠাকুৰীয়াও ভাৰতীয় জনতা পাৰ্টীৰ বহুত পুৰণা এগৰাকী কাৰ্যকৰ্তা আৰু হিমাংশু যুৱ প্ৰজন্মৰ এগৰাকী ভাল কাৰ্যকৰ্তা। গতিকে 2গৰাকীৰ প্ৰতি আমাৰ সদ্ভাৱ সদায় আছে, কাৰণ 2গৰাকীৰ পটেঞ্চিয়েলিটি আছে আৰু 2গৰাকী এনে নহয় যে অকল বিধায়ক বা সাংসদ হ'লেই যে দলৰ কাৰণে কাম কৰিব পাৰিব, ৰাইজৰ কাৰণে কাম কৰিব পাৰিব, তেনেকুৱা কথা নহয়। গতিকে আগন্তুক দিনত ৰাইজে আমাৰ সমাজখনে তেওঁলোকৰ পৰা বহুতখিনি পাব আৰু তেওঁলোকক 2গৰাকীৰ প্ৰতি আমাৰ শুভেচ্ছা আছে যে তেওঁলোকে সদায় ভালকৈ কাম কৰি যাওক, ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰণৰ কাৰণে কাম কৰি যাওক, ৰাইজৰ উত্তৰণৰ কাৰণে কাম কৰি যাওক। মহোদয়ে কোৱাৰ দৰে দলত সঁচাকৈয়ে চিণ্ডিকেটৰ কোনোবা আছে নেকি মাষ্টাৰ মাইণ্ড, যিয়ে চুপাৰী চিণ্ডিকেট কৰে, গৰু চিণ্ডিকেট কৰে, এনেকুৱা?
সেইটোতো মোতকৈতো আপোনালোকে বেছি ভালদৰে জানিব, কাৰণ যদি চিণ্ডিকেট থকা এটা পাৰ্টি হ'ল হয় তেতিয়াহ'লে উন্নয়নতকৈ চিণ্ডিকেটটোৱে বেছি ওপৰত গ'ল হয়। কিন্তু এতিয়া মানুহৰ মাজত কি আছে, চিণ্ডিকেট আছে নে উন্নয়ন আছে? গতিকে বিধায়কে কৈছে নহয়, মই দেখোন ক'লোঁ যে এগৰাকী ব্যক্তি ক'লেইতো চব কথা হৈ নাযায়। গতিকে আপোনালোকে বেছি ভালদৰে জানে যে আজিৰ তাৰিখত অসমলৈ এতিয়া এজনৰ পিছত এজন মন্ত্ৰী কেৱল উন্নয়নৰ ধাৰা বোৱাবলৈ, আৰু স্বয়ং প্ৰধানমন্ত্ৰী আহি গ'ল। প্ৰধানমন্ত্ৰী আহি পেলাই আজি 2টা দিন হোৱা নাই, ইমান ধুনীয়া 2টাকৈ এখন আমাৰ যি লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট নতুন টাৰ্মিনেল উদ্ঘাটন কৰিলে, আমাৰ ফাৰ্টিলাইজাৰ ফেক্টৰীৰ উদ্ঘাটন কৰিলে। গতিকে তাৰপিছত এতিয়া আৰু 2 দিন পিছত আমাৰ বটদ্ৰৱা থানৰ ইমান সুন্দৰ এটা প্ৰজেক্ট, সেই প্ৰজেক্ট উদ্ঘাটন কৰিবলৈ অমিত শ্বাহ ডাঙৰীয়া 29 তাৰিখে আহি আছে। ইমানৰ পিছতো বিধায়কগৰাকী কিয় ক'লে তেতিয়াহ'লে এনেকুৱা ধৰণৰ মন্তব্য? মই সেইটোৱে কৈছোঁ যে সেইটো তেখেতৰ ব্যক্তিগত কথা। গতিকে তেখেতক আপোনালোকে সুধিব যে তেখেতে এই ব্যক্তিয়ে এনেধৰণৰ মন্তব্য কিয় কৰিছে, কাৰণ সেইটো তেখেতেই জানিব। তেখেতে ব্যক্তিগতভাৱে যিহেতু মন্তব্যটো কৰিছে, গতিকে তেখেতেই জানিব তেখেতে কিয় এনেধৰণৰ মন্তব্য কৰিছে। গতিকে তেখেতক সুধিলে আপোনালোকে বেছি ভালদৰে গম পাব। সেইটো মই নাজানো আচলতে, কাৰণ সেইটো মই ক'ব নোখোজোঁ। আচলতে কেনে মানে যিহেতু চবেই শুনিছে, ময়ো শুনিছোঁ, কিন্তু আজিৰ তাৰিখত এইটো আমি ক'ব নোৱাৰোঁ। কাৰণ আজিৰ তাৰিখত আপোনালোকে জানেই যে টেকন'লজি ইমান বেছি ওপৰলৈ গৈছে। গতিকে কোনে ক'ত কাক কেনেকৈ মৰ্ফ কৰি পেলাই কি কৰি পেলাই ক'ত কি বনাই দিয়ে সেইটোতো কোনেও ক'ব নোৱাৰে। আৰু এতিয়া নিৰ্বাচনৰ সময়, আৰু বিৰোধী পক্ষ এতিয়া ইমান বেছি তেওঁলোকে একো কৰিব নোৱাৰে। আজিৰ তাৰিখত কংগ্ৰেছে একো কৰিব নোৱাৰে। গতিকে তেওঁলোকে এনেধৰণৰ কাম কৰি পেলাই তেওঁলোকে হয়তো অকণমান বাবাই ল'ব। আমি সেইকাৰণে ভাবিছোঁ যে এইটো বিৰোধীৰে কাম হ'ব নিশ্চয়। হয়, আমি এনেকৈ ভাবিছোঁ যে তেনেকুৱা ধৰণৰ কাম তেওঁলোকে কৰিব। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।